মই গৈছিলোঁ আজি ৰমাই গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈ আৰু গাঁও পঞ্চায়তত এটা সজাগতামূলক মেছেজ লিখিবৰ কাৰণে গৈছিলোঁ আৰু মই গৈছিলোঁ ডিব্ৰুগড় পাব্লিক হেল্থৰ ফালৰ পৰা আৰু মানুহবিলাকে কতনো সজাগ হ'ব পলিথিনে ঘৰ নধৰা হৈছে ৰাস্তাই পদূলিয়ে হওক দোকানৰ পোহৰাই হওক কিমান জাবৰ জোঁথৰ হৈছে তথাপিতো মানুহবিলাকে সজাগ নহয় আৰু চৰকাৰৰ ফালৰ পৰা এনেকুৱা ধৰণৰ মেছেজবিলাক ৰাইজৰ কাৰণে বহুত লিখা হৈছে আৰু এই মেছেজবিলাক মই যোৱা বছৰো বহুত লিখিছিলোঁ পুনৰ আকৌ এইবাৰ লিখিছোঁ মই মেছেজটো লিখিছিলোঁ পাকঘৰত ৰাখক দুটা জাবৰৰ পাচি আৱৰ্জনা পেলাওক বাছি বাছি কাৰণ তাত এটা কেঁচা ফল মূলৰ হওক বা আন এটা পলিথিন জাতৰ যিবিলাক পচি নাযায় তেনেকুৱাবিলাক ৰাখিবৰ কাৰণে দুটা ডাষ্টবিন ব্যৱহাৰ কৰিবলৈ কৈছে বা পাচি এই তাৰ ওপৰতে মই মেছেজ লিখিলোঁ মেছেজটো আপোনালোকলৈ অলপ মই পঠাইছোঁ ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু কোনোবাই যদি মোৰ এই পেজটো ফ'ল' কৰা নাই ফ'ল' কৰিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰি মোক অলপ উৎসাহিত কৰিব বুলি আশা থাকিল আৰু লাইক কমেণ্ট কৰিব ধন্যবাদ।